মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ ক্লাছ 11ৰ ফিজিক্স NCERT এক্সাম্পল 2.3। ইয়াত কৈছে একেবাৰে ইজি মেথডত যে এটা চন্দ্ৰ আছে, চন্দ্ৰৰ পৰা এটা পৃথিৱীৰ দূৰত্ব কিমান এইটো উলিয়াব লাগে। এনেকৈ কুৱেশ্যনটো অলপ পকাই দিছে যে এটা পৃথিৱী আছে, এইটো ধৰি লোৱা এটা পৃথিৱী, এই পৃথিৱীৰ ব্যাস মানে ইমূৰৰ পৰা সিমূৰ মাজেদি এইটো হ'ল ব্যাস মিডল পইণ্টত। ব্যাগটো কিহেৰে চিহ্নিত? এ পইণ্ট আৰু বি পইণ্ট। আৰু ইয়াৰ পৰা মানে এজন মানুহে ইয়াত আহিছে, মানে পৃথিৱী মূৰৰ পৰা সিমূৰলৈ গৈছে, ফাৰ্ষ্টৰ পৰা চন্দ্ৰটো লক্ষ্য কৰিছে আৰু পৃথিৱীৰ সিমূৰত যাই কিনে চন্দ্ৰটো লক্ষ্য কৰিছে। কিন্তু এই দুয়োটা লক্ষ্য কৰোঁতে মাজৰ যিটো কোণ হৈছে এইটো থিতা কোণ, এংগল থিতা। এতিয়া উলিয়াব দিছে যে চন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব ডিষ্টেন্স ডি, এই থিতা এই কোণৰ মান দিয়া আছে কিমান? 1 ডিগ্ৰী 54 মিনিট। এটা আজ দিয়া আছে মানে মিনিট বুজাইছে, ডাবল আজ দিলে সেকেন্ড বুজাব। আৰু এই পৃথিৱীৰ ব্যাসাৰ্ধ ব্যাস দিয়া আছে কিমান? 1.276 ইন্টু 10⁻7 মিটাৰ। তো এই ক্ষেত্ৰত থিতা ইকুৱেল 1 ডিগ্ৰী 54 মিনিট দিয়া আছে। এইটো আগতে গোটেইখিনি আমি মিনিটত ক্যালকুলেট কৰি লওঁ। 1 ডিগ্ৰী মানে 60 মিনিট প্লাস 54 মিনিট, so 114 মিনিট। সো 1 মিনিট ইকুৱেল কিমান ৰেডিয়ানত আছে, ৰেডিয়ান লিখিব লাগিব। 1 মিনিট ইকুৱেল কিমান ৰেডিয়ান? এক্সাম্পল 2.1ত আমি কৰি দিছোঁ তোমালোকৰ কাৰণে সুবিধাৰ্থে। এটা কাম কৰিব পাৰিবা তোমালোকে, মানে এইটো মিনিটত লৈ কিনেও কৰিব পাৰিবা আৰু সেকেন্ডত লৈ কিনেও কৰিব পাৰিবা, কিন্তু কিতাপত সেকেন্ডত দিয়া আছে, মই মিনিটত কৰি দিম তোমালোকৰ সুবিধাৰ্থে, মানে দুটা লাইন কমি যাব, দুটা লাইন। সো কেনেকৈ কৰিব লাগিব? যেহেতু 1 মিনিট ইকুৱেল আগৰ এক্সাম্পল 2.1ত পাইছোঁ, 1 মিনিট ইকুৱেল 2.91 ইন্টু 10⁻4 ৰেডিয়ান। সো এতিয়া যদি 114 মিনিট হয়, তেতিয়াহ'লে ৰেডিয়ানটো পূৰণ কৰি দিলে হ'ব 1 মিনিটত যিমান আছিল। 1 মিনিটত আছিল 2.91 ইন্টু 10⁻4, এইটো আছিল 1 মিনিটত। আৰু যেহেতু 114 মানে 114 মিনিট হৈছে, এইটো ৰেডিয়ানত কনভাৰ্ট কৰিলে এইটো পূৰণ হৈ যাব ৰেডিয়ান। সো এইটো পূৰণ কৰিলে কেনেকুৱা হ'ব? মানটো হৈ যাব, তোমালোকে কৰি ল'বা, 1.74 ইন্টু 10⁻4। যেতিয়া এইটো বাওঁফালে ল'ম, এতিয়া ইয়াৰ পৰা কমি যাব 3.3174 ইন্টু 10⁻2। সো দশমিকৰ পিছত মানে 7টো ডাঙৰ সংখ্যা অংক, সেইকাৰণে ইয়াৰ পৰা 5তকৈ ডাঙৰ, সেইকাৰণে ইয়াক আহিব, এইটো কেঞ্চেল কৰি দিলে। সো 3.32 ইন্টু 10⁻2। তুমি যদি এইটো সেকেন্ডত লোৱা তথাপিও একেই মান ওলাব। কেনেকৈ? 114 এইটো মিনিটত লৈছোঁ, সেকেন্ড ল'লে কিমান হ'ব? সেকেন্ড ল'লে এইটো 60ৰে পূৰণ হ'ব। এইটো যদি সেকেন্ডত লোৱা তেতিয়াহ'লে এইটো পূৰণ হ'ব। পূৰণ হোৱাৰ পিছত তাৰপিছত ওলাব লাগিব কি? আমি যেতিয়া 1 সেকেন্ডত ওলাইছোঁ, এই 1 সেকেন্ডৰখিনি পূৰণ কৰিলে এনচাৰটো এইটোৱে ওলাব। সো এতিয়া থিতাৰ মান ওলাই গৈছে অলৰেডি, মানে এইটো যে এংগল, এই এংগলৰ মান ওলাই গৈছে ৰেডিয়ানত। ৰেডিয়ান মই লেখাই নাই, ৰেডিয়ান। 1 ডিগ্ৰী 54 মিনিট মানে কিমান? 3.32 ইন্টু 10⁻2 ৰেডিয়ান। আৰু ভিৰ মান দিয়া আছে। এতিয়া এইটো আগতে ক'ব লাগিছিল, এইটো পদ্ধতি মানে লম্বন পদ্ধতি অৰ্থাৎ পেৰালেক্স মেথডেদি ওলাব লাগিব, কাৰণ পৃথিৱীৰ পৰা চন্দ্ৰৰ ডিষ্টেঞ্চ দূৰত্ব বহুত দূৰ, বহুত বেছি। এনেকুৱা মানে সূৰ্যৰ পৰা
পৃথিৱীৰ পৰা চন্দ্ৰলৈকে দূৰত্ব এনেকুৱা ডাঙৰ দূৰত্ব জুখিবলৈ হ'লে লম্বন পদ্ধতি ইউজ কৰিব লাগিব আৰু লম্বন পদ্ধতিৰ সূত্ৰ আমাক কিতাপত দি দিছে এই সূত্ৰটো হৈছে ডি ইকুৱেল বি বাই থিতা এই ডি মানে কি বুজাইছে যেটো চন্দ্ৰৰ পৰা পৃথিৱী হ'লে ইয়াৰ ডিষ্টেন্সক ডি বুলি ক'ব আৰু ভি কোনটো বুজাইছে ভি হৈছে যেটো আমি দুটা বস্তু লম মানে দুটা বস্তুৰ মাজত যেনেকৈ এইটো এটা পজিশন ইয়াৰ পৰা ইয়ালৈকে গৈছে মানে দূৰত্ব বুলি ক'ব পাৰোঁ এই সৰু দূৰত্ব বুলি ক'ব পাৰোঁ ইয়াৰ বি বুলি ধৰিছোঁ আৰু থিতা হ'ল এইটো মাজৰ কোণ সো এই সূত্ৰত পেলাই দিলে ওলাই যাব ডি ইকুৱেল বি বাই থিতা বিৰ মান কিমান পাইছো আমি দিয়া আছে বিৰ মান 1.276 into 10 to the power 7 মিটাৰ মিটাৰটো দিয়া আছে এইটো মিটাৰ লিখিলে পিছত মানে জটপট হৈ যাব যেটো এইটো মিটাৰ একক দিব নালাগে ডাইৰেক্ট একক ভৰাই দিম আমি আৰু থিতাৰ মান আমি কিমান পাইছো 3.32 into 10 to the 10 inverse 2 radian 3.32 into 10 inverse 2 radian so এইখানে ডিভাইড কৰিলে কিমান পাম আমি 0.38433 into 10 এটু উপৰত গেলে প্লাস হৈ যাব যদি বার 7 প্লাস 2 9 হৈ যাব এটু এক গড় হোফালে ললে 3.84 into 10 to the power 8 মিটার ডিস্টেন্স মিটাৰত হ'ব সো চন্দ্ৰৰ পৰা পৃথিৱীৰ দূৰত্ব 3.84 into 10 to the power 8 মিটাৰ